হেল্ল' এভৰিৱান, আজি ব'লকচোন আমাৰ ককাই কৰা খেতিৰ ৰঙালাওখিনি চাওঁ। এয়া বাৰীৰ পৰা ছিঙি আনি থৈছে। তাৰপাছত ভাবিলোঁ আপোনালোকক বেগ এটা দেখাওঁ। কেনেকুৱা লাগিছে বাৰু ক'বচোন। এয়া দেখিছেনে, আমাৰ বৰমাই তাঁত লগাইছিলে। বৰ তোলোতে জট লাগিলে আইতা আৰু বৰমাই দুইজনীয়ে বৰ ভাঙি আছে। এয়া আকৌ আমি পিছবেলা সময়ত গোটেই চাৰিওটা অলপ ওলাই আহিলোঁ। ভণ্টি, মই, পেহী আৰু আমাৰ অকণমানিটো। কিমান যে ফূৰ্তি নহয় তাৰ, বাটত ৰখি ৰখিয়ে দিয়ে। কিমান হাঁহি চাওকচোন, দাঁত আকৌ দুটাহে ওলাইছে দেই। দেখিছেনে, এবাৰ ভণ্টিৰ লগত, এবাৰ পেহীয়েকৰ লগত। ৰাস্তাতে সি মাজে মাজে ৰখিয়ে দিয়ে। তাৰপাছত আমি প্ৰথমে নামঘৰলৈ বুলি গ'লোঁ। বাটতে আকৌ আমাৰ বাগানত পাত ছিঙিবলৈ অহা পেহীক লগ পালোঁ। ইমান ধুনীয়া লাগে টুকুৰিটোৱে সৈতে তেওঁক। এয়া আকৌ আমি বৰপুখুৰী পাৰলৈ যাওঁ বুলি ভাবিলোঁ। ই আকৌ কোচতে উঠিলে নহয়। বৰপুখুৰী পাৰৰ গেটত একদম ৰ'বই নোৱাৰিলে, গেটতহে উঠিছে। সৰুতে পিছে ময়ো উঠিছিলোঁ দেই, ভাল লাগিছিলেহে। গধূলি আকৌ হ'লেই নহয়, উভতি আহিবলৈ লওঁতে ই আকৌ ঢেৰ কিবা কিবি কথা কৈছে। আমাক আকৌ আগবঢ়াই আনিবলৈ খুৰাহঁতৰ ভণ্টিও গ'ল। এয়া দেখিছেনে, ইমান ধুনীয়া হৈ আছে পিছবেলা পৰিৱেশটো, আহিবই মন নাযায়। ই আকৌ একদম গোটেই বাটটো সকলোকে বাই বাই দি আহিছে। পিছে আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।